নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ লগতে এটা ডাঙৰ খবৰ। জিঅ'ৰ পিছতে এতিয়া এয়াৰটেল প্ৰতিগৰাকী গ্ৰাহক লৈ আহিল বেয়া খবৰ। জিঅ'ৰ পিছতে এতিয়া এয়াৰটেলৰ বৃদ্ধি কৰিলে ৰিচাৰ্জৰ দাম। এয়াৰটেলৰ গ্ৰাহকৰ ওপৰত পৰিল পুনৰ মাতমাৰ। জিঅ'ৰ সমান্তৰালকৈ এয়াৰটেলে বৃদ্ধিসকলৰ প্লেনৰ নিৰিখ। এয়াৰটেলৰ গ্ৰাহকসকলে ৰিচাৰ্জৰ বাবে সাজু হওক অধিক দাম ভৰিবলৈ। এয়াৰটেলৰ প্ৰতিটো প্লেনৰ নিৰিখ 10ৰ পৰা 21% বৃদ্ধি। লগতে প্ৰিপেইড আৰু পোষ্টপেইড উভয় ৰিচাৰ্জৰ ক্ষেত্ৰতে বৃদ্ধি পাব দাম। 3 জুলাইৰ পৰা অধিক ব্যয়বহুল হৈ পৰিব এয়াৰটেলৰ ৰিচাৰ্জ। এয়াৰটেলে হঠাৎ নিৰিখ বৃদ্ধি কৰাৰ লৈ লাগিছে হাহাকাৰ। লগতে কোনটো প্লেনত কিমান বৃদ্ধি নিৰিখ চাওক। এয়াৰটেলৰ 28 দিনৰ 179 টকা প্লেনৰ দাম হ'বগৈ 199 টকা। লগতে বছৰেকীয়া ডাটা পেক আৰু পোষ্টপেইড সকলো বৃদ্ধি পাব নিৰিখ। বহুল ব্যৱহাৰ 65 দিনৰ 479 টকা প্লেনৰ দাম হ'বগৈ 579 টকা। 84 দিনৰ 555 টকা প্লেনৰ দাম হ'বগৈ 509 টকা। হৎ ব্যৱহাৰ 19 টকাৰ এদিনৰ ডাটা পেক হ'বগৈ 22 টকা। 28 দিনৰ 299 টকা প্লেনৰ দাম হ'বগৈ 349 টকা। পৰৱৰ্তী খবৰ। এতিয়াৰে পৰা বাইক আৰোহীয়ে ভৰিব নালাগে ফাইন। যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰোহীয়ে। আৰক্ষীয়ে হেলমেট নিপিন্ধিলে বাইক আৰোহীৰ পৰা ল'ব পাৰিব ফাইন। যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব জাননী। কেবিনেট বৈঠকৰ তদন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰ। শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰা হ'ব SOP। অটো ৰিক্সা, ই-ৰিক্সাৰ ক্ষেত্ৰতো আহি গ'ল নতুন নিয়ম। এটা অপৰাধ 4 বাৰ কৰাৰ পিছতহে বিহা হ'ব জৰিমনা। এতিয়াৰে পৰা বাইক আৰোহীয়ে ভৰিব নালাগে ফাইন। যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰোহীয়ে। আৰক্ষীয়ে হেলমেট নিপিন্ধিলেহে বাইক আৰোহীৰ পৰা ল'ব পাৰিব ফাইন। যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব জাননী। কেবিনেট বৈঠকৰ তদন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা। শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰা হ'ব SOP। পৰৱৰ্তী খবৰ। লাখ লাখ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। কিদৰে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব শিক্ষাৰ্থীসকলে? নামভৰ্তিৰ বাবে লাখ লাখ শিক্ষাৰ্থীক ধন দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মহাবিদ্যালয় পৰ্যায়ত লাভ কৰিব বিনামূলীয়া নামভৰ্তিৰ সুবিধা। বিনামূলীয়া নামভৰ্তিৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? শিক্ষাৰ্থীসকলৰ পিতৃ-মাতৃ চৰকাৰী বা বেচৰকাৰৰ অধীনস্থ নিগম-নিকায়ত কৰ্মৰত হ'ব নালাগিব। পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে। আয়ৰ প্ৰমাণপত্ৰ নাথাকিলে পৰিয়াল পৰিচয় পত্ৰ অথবা ৰেচন কাৰ্ডৰ আয়ৰ বৈধ প্ৰমাণপত্ৰ ৰূপে গণ্য কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া শিক্ষাৰ্থী হিচাপে নামভৰ্তি কৰিব লাগিব। 22,30,257 গৰাকী শিক্ষাৰ্থীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লাভ কৰিব বিনামূলীয়া নামভৰ্তিৰ সুবিধা। নামভৰ্তিৰ বিপৰীতে পৰিশোধ কৰিবলগীয়া মাচুল মহাবিদ্যালয় কৰ্তৃপক্ষই 10 জুলাইত আদায় দিব চৰকাৰে। চৰকাৰী ঘৰৰ বাবে প্ৰদান কৰা হ'ব 3,55,000 টকা। দৰিদ্ৰ লোকৰ বাবে বৃহৎ ঘোষণা কংগ্ৰেছৰ। মোদী চৰকাৰৰ আঁচনিক পিছ পেলাই কংগ্ৰেছৰ বৃহৎ আঁচনি। পকী ঘৰ নিৰ্মাণ কৰিবলৈ বেংক একাউণ্ট প্ৰদান কৰিব এই ধন। নিৰ্বাচনৰ সময়ত জনতাক দিছিল প্ৰতিশ্ৰুতি। জনতাক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কংগ্ৰেছৰ। দৰিদ্ৰ লোকৰ বাবে বৃহৎ ঘোষণা কংগ্ৰেছৰ। মোদী চৰকাৰৰ আঁচনিক পিছ পেলাই কংগ্ৰেছৰ বৃহৎ আঁচনি। পকী ঘৰ নিৰ্মাণ কৰিবলৈ বেংক একাউণ্ট প্ৰদান কৰিব এই ধন।